বন্ধু বান্ধৱীসকল, সোমবাৰৰ দিনটো বহুত শুভ দিন বুলি ধৰা হয়, কাৰণ সেই দিনটোত শিৱ বাবাক পূজা কৰা হয়। কিন্তু সেই দিনটোত ভুলতো এইকেইটা কাম একেবাৰেই নকৰিব। যদি আপুনি জানি বুজি বা ভুলতেই এইসমূহ কাম সোমবাৰৰ দিনা কৰে, তেতিয়া হ'ব পাৰে আপোনাৰ বৃহৎ ক্ষতি। মহাদেৱ অসন্তুষ্ট হৈ পৰে বুলি ধৰা হয়। এনেই মহাদেৱ বহুত সহজ সৰল হয়, অলপতে সন্তুষ্ট হৈ যায়। কিন্তু কিছুমান এনেকুৱা কথাও আছে যিবোৰ মহাদেৱে পচন্দ নকৰে। বন্ধু বান্ধৱীসকল, সোমবাৰৰ দিনা ৰাতিপুৱা শুই উঠিয়ে প্ৰথমে আমি গা ধুই মহাদেৱক স্মৰণ কৰিব লাগে। মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিব যে আমাৰ অসম্পূৰ্ণ কামবোৰ যাতে অতি সোনকালে সম্পূৰ্ণ হৈ উঠে। আমাৰ জীৱনৰ পৰা সমস্যাসমূহ আঁতৰাই ৰাখক। ভগৱানক সন্তুষ্ট কৰিবলৈ আমি নানান বিধি বিধান পূজা অৰ্চনা কৰোঁ যাতে আমাৰ সকলো মনোকামনা সোনকালেই পূৰ হয়। আমাৰ শাস্ত্ৰত সপ্তাহৰ প্ৰতিটো দিন বেলেগ বেলেগ ভগৱানৰ নামত উৎসৰ্গিত। সোমবাৰত শিৱৰ ব্ৰত ৰখা হয়, তেনেদৰে মঙ্গলবাৰে হনুমানৰ, বুধবাৰে গণেশৰ, বৃহস্পতিবাৰে বিষ্ণু ভগৱানৰ, শুক্ৰবাৰে মা লক্ষ্মীৰ, শনিবাৰে হনুমানৰ আৰু শনি দেৱতাৰ, আৰু দেওবাৰে সূৰ্য দেৱতাৰ ব্ৰত ৰখা হয়। এনেদৰে বেলেগ বেলেগ দিনত বেলেগ বেলেগ দেৱতাৰ ব্ৰত ৰখা হয় আৰু উপবাসে থাকি ভগৱানক সন্তুষ্ট কৰিব পাৰি বুলি আমাৰ পুৰাণসমূহে কৈ গৈছে। ভগৱানক সন্তুষ্ট কৰিবলৈ থকা উপবাস থকাটো সকলোতকৈ ভাল উপায় বুলি ধৰা হৈছে। উপবাসৰ দিনা আমি দিনটোত এবাৰ বা দুবাৰ খাদ্য নাখাই নিজক কষ্ট দিওঁ। এনেদৰে আমি ভগৱানৰ দৃষ্টি নিজৰ ফালে আকৰ্ষণ কৰিব পাৰোঁ। আপোনাৰ কষ্ট, ভক্তি আৰু শ্ৰদ্ধা দেখিলে ভগৱানে আপোনাৰ মনোকামনা পূৰ্ণ কৰিব। উপবাসৰ কথা আহিলে গোটেই ভাৰততে সকলোতকৈ বেছি সোমবাৰেই ব্ৰত ৰাখে। হিন্দু ধৰ্মত সোমবাৰৰ দিনটো শিৱ দেৱতাক সমৰ্পণ কৰা হৈছে। সেয়ে বহুত লোকে সোমবাৰৰ দিনটোত শিৱৰ ব্ৰত ৰাখে। কিন্তু আজি আপোনালোকক ক'ম, শিৱৰ ব্ৰত ৰখা মানে দিনটোত এবাৰ বা দুবাৰ খাদ্য নোখোৱাটোৱেই নহয়। ইয়াৰ কিছুমান নীতি নিয়ম আছে যিবোৰ আপুনি পালন কৰাটো প্ৰয়োজন। যিসকল ব্যক্তিয়ে এই নিয়মসমূহ পালন নকৰে, তেওঁলোকৰ সোমবাৰৰ ব্ৰতো অথলে যায়। লগতে এইটোও বিশ্বাস কৰা হয় যে নিয়ম নমনা লোকসকলে শিৱৰ প্ৰকোপ সহ্য কৰিব লগা হ'ব পাৰে। যদি আপুনিও শিৱৰ পূজা কৰে, সোমবাৰে ব্ৰত ৰাখে, তেতিয়াহ'লে ভুলতো এইসমূহ কাম নকৰিব। সোমবাৰৰ দিনা গুৰু আহাৰ নাখায় বুলি সকলোৱে জানে, কিন্তু ব্ৰতৰ সময়ছোৱাত ফল আহাৰ কৰোঁতে অজানিতে নিমখৰ ব্যৱহাৰ হয়। আপোনাৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে সোমবাৰে ব্ৰতত থকা সময়খিনিত আৰু দিনটোত আপুনি ভুলতো নিমখ খাব নালাগে। যদি আপুনি সেই দিনটোত সন্ধিয়া এবাৰ খাদ্য খায়, সেই খাদ্য নিমখবিহীন হ'ব লাগে। যদি নিমখ আপোনাৰ অত্যন্ত প্ৰয়োজন হয়, তেতিয়া আপুনি সন্ধ্যা নিমখৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু নিমখ আপুনি ভুলতো ব্যৱহাৰ নকৰিব। দ্বিতীয়তে, সোমবাৰৰ দিনটোত ব্ৰহ্মচাৰী ধৰ্ম পালন কৰিব লাগে। যদি আপুনি বিবাহিতও হয়, তেতিয়াও ভুলতো আপুনি সোমবাৰৰ দিনটোত সম্পৰ্ক কৰিব নালাগে। তৃতীয়তে, কোনো জ্যেষ্ঠজনক অপমান কৰিব নালাগে। যদি আপুনি অফিচলৈ যায়, তেতিয়া আপোনাৰ জ্যেষ্ঠ সহকৰ্মীসকলক সেইদিনা অপমান একেবাৰেই নকৰিব। যদি ব্ৰতৰ সময়খিনিত আপুনি কাৰোবাৰ লগত কাজিয়া কৰে বা কাৰোবাৰ লগত মনোমালিন্য হয়, তেতিয়া আপুনি কৰা ব্ৰতৰ কোনো ফল নধৰে। সোমবাৰৰ দিনা কোনো ধৰণৰ হিংসামূলক কাম আপুনি নকৰিব। ক'ৰবাত যদি কাজিয়া হয়, সেই কাজিয়াত যদি আপোনাৰ বন্ধু থাকে,
তাত কিন্তু আপুনি জড়িত হৈ নাযাব। সোমবাৰৰ দিনা যিকোনো জীৱ-জন্তুক বধ কৰা কাম কৰিব নালাগে। সোমবাৰৰ দিনা কোনো জীৱক বধ কৰি ভক্ষণ কৰিব নালাগে। সোমবাৰৰ দিনা আমিষ খাব লাগে। সোমবাৰৰ দিনা আপুনি কাকো অপশব্দ ব্যৱহাৰ কৰিব নালাগে। সেইদিনা কাকো অন্তৰত আঘাত পোৱাকৈ কোনো কথা ক'বই নালাগে। এনে কৰিলে ভগৱান শিৱ প্ৰকোপ আপুনি সহ্য কৰিব লগা হ'ব পাৰে। উপবাসৰ দিনা শিৱক দুবাৰকৈ আৰাধনা কৰিব লাগে। যদি নোৱাৰে তেতিয়া সন্ধিয়া সময়খিনিত শিৱৰ আৰাধনা কৰিব লাগে আৰু শিৱলৈ ধূপ চাকি নৈবেদ্য আগবঢ়াব লাগে। যদি পাৰে উপবাসৰ দিনা শিৱলিংগত অলপ জল ঢালিব লাগে আৰু কেঁচা গাখীৰ আৰু পঞ্চামৃত দি অভিষেক কৰিব লাগে। যিকোনো ফল তেওঁলৈ আগবঢ়াওক। এনেদৰে সোমবাৰৰ দিনা শিৱ পূজা কৰিব লাগে। যদি পাৰে সোমবাৰৰ দিনা শিৱ মন্দিৰলৈ গৈ এটা নাৰিকল শিৱৰ চৰণত উচৰ্গা কৰিব। কিছুমান মানুহৰ মিছা কথা কোৱা আৰু নিন্দা কৰাৰ অভ্যাস থাকে। এইসমূহ পৰিহাৰ কৰক, অন্যথা ভগৱান শিৱৰ প্ৰকোপ আপোনাৰ ওপৰত পৰিব পাৰে। আমাৰ ধৰ্মত যেতিয়াই আমি দেৱী দেৱতাসকলৰ পূজা কৰোঁ তেতিয়া প্ৰসাদ সম্পৰ্কীয় কিছুমান বিশেষ নিয়ম থকা দেখা যায়। ভগৱান কৃষ্ণক যিদৰে দৈৰ ভোগ আগবঢ়াওঁ, সন্তোষী মাক টেঙা বস্তুৰ ভোগ আগবঢ়োৱা হয়, সেইদৰে প্ৰতিজন দেৱী দেৱতাৰ পূজা প্ৰসাদ আৰু মন্দিৰ সম্পৰ্কীয় বিশেষ বিশেষ নিয়ম আছে। সেই বিশ্বাস কৰা হয় যে শিৱক ধতুৰা আৰু বেলপাত আগবঢ়োৱা হয়। সাধাৰণতে আমি দেখিবলৈ পাওঁ যে যেতিয়া ভগৱানৰ জাগৰণ পূজা কৰে বা আৰতি কৰে তেতিয়া ভগৱানৰ গুণ গানৰ লগতে হাত চাপৰি বজায়। এনেকুৱা কৰিলে ভক্তসকলৰ মাজত একতা আহে। যেতিয়া আমি ঘৰত পূজা বা আৰতি কৰোঁ তেতিয়া পৰিয়ালৰ লোকসকলে হাত চাপৰি বজাই আৰতি কৰে। বিশ্বাস কৰা হয় যে এনে কৰিলে প্ৰাৰ্থনাৰ শব্দ ভগৱানে শুনিবলৈ পায়। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে ভগৱান শিৱৰ মন্দিৰত হাত চাপৰি বজোৱাটো অশুভ বুলি ধৰা হয়। শিৱ মন্দিৰত বিশেষ কাৰণ নাথাকিলে হাত চাপৰি বজোৱা নহয়। কোৱা হয় যে ভগৱান শিৱ সমাধিত লীন হৈ থাকে আৰু এই সময়খিনি তেওঁ ধ্যানত থাকে। পুৰাণতো আছে যে শিৱৰ ধ্যান ভংগ কৰা সহজ কাম নহয়। ইয়াৰ উপৰিও তেওঁ এবাৰ কামদেৱকো ভস্ম কৰি দিছিল, কিয়নো কামদেৱে তেওঁৰ ধ্যান ভংগ কৰাৰ দুঃসাহস কৰিছিল। সেয়ে কোৱা হয় শিৱ মন্দিৰত শান্তি বৰ্তাই ৰখা হয়। যেতিয়াই আপোনালোকে শিৱ মন্দিৰলৈ যাব আপোনালোকে শান্তিৰে মনে মনে তেওঁক আৰাধনা কৰক। শিৱই সদায় জলধাৰাৰ কাষত মনে মনে বহি থাকে বুলি বিশ্বাস কৰা হয়, কিয়নো শিৱই হুলস্থুলীয়া পৰিৱেশ ভাল নাপায়। সেয়ে তেওঁ ধ্যান আৰু সমাধি কৰিবলৈ শ্মশান, কৈলাশ আদি নিৰ্জন স্থানত বাস কৰে। সেয়েহে শিৱলিংগৰ ওচৰত হাত চাপৰি বজাব একেবাৰেই নালাগে, কিয়নো এনে কৰিলে তেওঁৰ ধ্যান ভংগ হ'ব পাৰে আৰু ভগৱানে এইটো অলপো ভাল নাপায়। আৰু শিৱৰ ধ্যান ভংগ হ'লে তেওঁ ক্ৰোধ বাঢ়িব পাৰে আৰু যাৰ বাবে তেওঁ আপোনালোকৰ ওপৰত ৰুষ্ট হ'ব পাৰে। বিশ্বাস কৰা হয় যে শিৱৰ লগতে শিৱৰ পৰিয়ালৰ সকলো সদস্য ক্ৰোধিত হয় আৰু তেওঁৰ ভূতগণ সকলো ৰুষ্ট হ'ব পাৰে। যেতিয়া শিৱ পূজা কৰা হয় তেতিয়াহে হাত চাপৰি, ঘণ্টা আৰু অন্যান্য বাদ্য বজাব লাগে। এনেই শিৱ মন্দিৰত একো বাদ্য বজাব নালাগে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ একেবাৰে নাপাহৰিব।
যদি আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।